Welcome back to our e-classes. The student, earlier we have discussed the first unit of nature and of significance of management. The particular unit we have discussed about the earlier classes, the modern concept of management and meaning of the management. Today we have discussed about the topic of the characteristics or the features of management. Okay, today we have discussed on about the characteristics or features of management. অৰ্থাৎ আমি পৰিচালনাৰ আমাৰ চৰিত্ৰ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি আমি আজি আলোচনা কৰিম, হয়নে নহয়? তো মই আগতে কৈছোঁ বা আমি আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ যে আমি পৰিচালনানো কি আধুনিক কনসেপ্ট যেটো হৈছে মডাৰ্ণ কনসেপ্ট অফ মেনেজমেণ্টত কি কোৱা হৈছে যে কি কয় যে প্ৰচেছ কেনেকৈ মেনেজমেণ্ট ইজ এ প্ৰচেছ গেটিং ট্ৰান্স উইথ টু দ্য aim of achieving the goal of effective and efficiency. The based on the modern concept and the old concept of the management, we have found that the characteristics or the features of management. So, first point is goal oriented process. Okay, the management is goal oriented process. The management allows the aim to achieving the organizational objectives, the function and achieving activities of management lead to the achievement of organizational objectives. Management unit effort to different individuals into the organization toward achieving the managerial function aims toward goal oriented and common goals. The পৰিচালনাৰ তত্ত্ব যদি আমি কওঁ বা পৰিচালনাৰ যদি আমি বৈশিষ্ট্য কওঁ তেতিয়াহ'লে কি হয় আমাৰ বা ইয়াৰ কাৰ্যসমূহ যদি কওঁ তেতিয়া প্ৰথম পইণ্টটো আমাৰ কি কোৱা হৈছে যে গোল অৰিয়েণ্টেড প্ৰচেছ। কিয় গোল অৰিয়েণ্টেড প্ৰচেছ? এইকাৰণে গোল অৰিয়েণ্টেড প্ৰচেছ হয় এইটো যে পদ্ধতি কি হয় লক্ষ্য আমাৰ উপনীত হোৱা এক পদ্ধতি বা এক প্ৰক্ৰিয়া। এইকাৰণে প্ৰক্ৰিয়া যে মেনেজমেণ্টৰ ফাংচন যিটো এইম টুৱাৰ্ডছ আগৰ যিটো আমি ক্লাছ কৰিছিলোঁ তাত এইখিনি ডিছকাছ কৰা অলৰেডি হৈয়ে গৈছে এই পইণ্টটো, তথাপিতো আমি আলোচনা কৰিছোঁ যে মেনেজমেণ্ট ফাংচন এইম টুৱাৰ্ডছ যে মেনেজমেণ্টৰ যিটো ফাংচন আছে এইমছ টুৱাৰ্ডছ দ্য গোল অফ দ্য অৰ্গেনাইজেশ্যন কমন গোলছ। অৰ্থাৎ যে ব্যৱসায় আমি যদি কওঁ বা ব্যৱসায় নহয় যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰে যদি লক্ষ্যৰ যদি কথা কোৱা হয় তেতিয়াহ'লে অকল মুখ্য ব্যক্তিজনৰে সেইটো তত্ত্ব নহয়, তাত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিৰে সেই একেই দায়িত্ব, হয়নে? যে মেনেজাৰজনে যদি ভাবে বা তাৰ অনাৰজনে ভাবে যে মই ইমান কি কৰিব লাগে, আমি এইটো বছৰত বা এইটো বৰ্ষত আমি 1 লাখ চেল কৰিব লাগে, যে 1 লাখ যদি আমি চেল কৰিব পাৰোঁ বা আমি যদি 1 লাখ যদি বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ চাম হ'ব বোলে কিমান হ'ব বোলে 1 মান্থত আমাৰ 15 lakhs আমাৰ কি হ'ব প্ৰফিট হ'ব, হয়নে নহয়? এতিয়া প্ৰশ্নটো তাত এইখিনিত আহে যে তেওঁ অকলে সেই 1 লাখ চেল কৰিব পাৰিব নে নোৱাৰে? উত্তৰত আমি কি ক'ম যে নোৱাৰে, হয়নে নহয়? সৰুকৈ আমি এটা যদি ভুজিয়া কোম্পানীৰে যদি আমি ভুজিয়াৰ এটা যদি ইউনিটৰ যদি কথা কওঁ তেতিয়াহ'লে তেওঁ অকলে কৰাটো সম্ভৱ নহয়। তাৰ কাৰণে তেওঁৰ কি আছে, তেওঁৰ কাৰণে ষ্টাফ আছে, তাৰ কাৰণে তেওঁৰ ডিষ্ট্ৰিবিউটাৰ আছে, তেওঁৰ লগত ইণ্টায়াৰ যিখিনি ইণ্টাৰনেলি হওক বা এক্সটাৰ্নেলি হওক সবখিনি মানুহ লগাৰ ফলত বা লগলগি থকাৰ ফলত তেওঁ সেইখিনি কি কৰিব পাৰে, টাৰ্গেটটো ফুলফিল কৰিব পাৰে। So that is the main point we have targeting it that the common goals. Not only the one boss has been the dreams that I can be the sell the 1 lakh unit to the this month. It is not aim only one. It is the aim of everyone which has been the connectivity, which has been the internally or externally is to be the related the
particular organization. So that is the main function, but main characteristics of management is that goal-oriented process. Understood my voice? Then go forward to the second point. The management is pervasive. যে পৰিচালনাৰ তত্ত্বটো কি হোৱা হয় পাৰভেচিভ অৰ্থাৎ ইয়াৰ ব্যাপকতা যে ব্যাপকতা বুলি যদি কোৱা হয় তেতিয়াহ'লে আমি এনেকৈ ক'ব পাৰোঁ বা এইখিনি কথা আমাৰ আছে যে managerial activities to be the performed in all types of the organization, all department and all the levels. All types of organization. All types of organization. Okay. All department, all level. হয় যে ইয়াৰ ব্যাপকতা যে এটা অনুষ্ঠানৰ ক্ষেত্ৰত বেলেগ বা এটা অনুষ্ঠানৰ পৰিচালনা তত্ত্ব বেলেগ এটা অনুষ্ঠানৰ পৰিচালনা তত্ত্ব বেলেগ হ'ব পাৰে তেওঁলোকৰ এম বেলেগ হ'ব পাৰে প্ৰডাক্ট বেলেগ হ'ব পাৰে চেলিং কণ্ডিশ্যন বা চেলিং টাইপ বেলেগ হ'ব পাৰে কিন্তু পৰিচালনা তাত কিন্তু সঠিক ৰূপতেই থাকে হয়নে ইয়াৰ ব্যাপকতা আমি কি হ'ব পাৰে ব্যাপকতাটো ইয়াত কি হ'ব পাৰে নহয় ব্যাপকতাটো এনেকুৱা হয় যে প্ৰতিটো অনুষ্ঠানৰ বাবে ই কি হ'ব সকলোৰ বাবে একে তাৰপিছত কোৱা হৈছে অল ডিপাৰ্টমেণ্টছ সেইটো লাগিলে কি হোক আমাৰ সঠিক য'ত পৰিচালনা আছে সেইটো লাগিলে আমাৰ চেলিঙে হোক সেইটো লাগিলে আমাৰ পাৰ্চেছে হোক সেইটো লাগিলে ফাইনেন্সে হোক বা সেইটো লাগিলে অন্য কোনোবা চেল এণ্ড এডভাৰটাইজিঙে হোক সেইটো লাগিলে আমাৰ যিকোনো ডিপাৰ্টমেণ্ট যিকোনো প্ৰতিটো আমি যদি বিভাগে যদি চাওঁ তেতিয়াহ'লে তাত কিন্তু সঠিক ৰূপত পৰিচালনাহে সেই বিভাগটোৰ কি কৰে উন্নতি সাধন কৰে আৰু সেই উন্নতিয়ে গোটেই অৰ্গেনাইজেশ্যনটোৰ কি কৰে গোটেই অনুষ্ঠানটোৰে উন্নতিৰ কি হয় জখলাডাল বা চিৰিডাল বগাই যোৱাত এক দুৰন্তৰ গতি লয় লগতে ই কি কোৱা আছে অল লেভেলছ যে অল লেভেলছ বুলি কোৱাৰ লগে লগে ইয়াৰ পৰিচালনাৰ যি বৈশিষ্ট্য বা চৰিত্ৰ যি থাকিব প্ৰতিটো লেভেলৰ কাৰণে টপ হওক মিডিল হওক বা লোৱাৰ এই গোটেইকেইটাৰ কাৰণে টপ মিডিল এণ্ড লোৱাৰ প্ৰত্যেকটোৰ কাৰণে ইটছ এণ্ড এভৰি লেভেল অফ মেনেজমেণ্ট ইটছ এণ্ড এভৰি লেভেল অফ অৰ্গেনাইজেশ্যন প্ৰতিটো স্তৰতে প্ৰতিটো ষ্টেপতে তাৰ কিন্তু পাৰভেচিভ কাৰ পৰিচালনা কাৰণ টপ লেভেল নোহোৱাকৈ মিডিল লেভেল হ'ব নোৱাৰে মিডিল লেভেল নোহোৱাকৈ লোৱাৰ লেভেল হ'ব নোৱাৰে কিন্তু তাত কথাটো থাকিব লাগিব বা কথাটো এনেকুৱা যে সঠিক উচ্চস্তৰীয় যদি পৰিচালনা থাকে বা সঠিক উচ্চস্তৰীয় যদি পৰিচালনা যদি সঠিক হয় তেতিয়া মধ্যম স্তৰটোৰ পৰিচালনাটা সঠিকেই থাকে আৰু সেই মধ্যস্তৰে আকৌ তাৰ যিটো নিম্ন স্তৰ থাকিব সেইটো নিম্ন স্তৰক কি কৰা হয় সেইটো সমান ৰূপে বা তাৰ পৰিচালনাৰ যিটো দিশ থাকিব তাক আগুৱাই লৈ গৈ থাকে আৰু ই সঠিক ৰূপত ৰূপায়ণ কৰে আমাৰ অসমীয়াত এষাৰ কথা আছে বা আমাৰ কথিতত এটা দোৱান বুলি কোৱা হয় যি কোৱা হৈছে যে আগৰ হাল গৰু যোনফালে যায় পিছৰ হালো তাৰ সেইফালে যায় অৰ্থাৎ এইটো শব্দটো আজি যদি পৰিচালনাৰ তত্ত্বৰ লগত যদি আমি বা পৰিচালনাৰ ছিগনিফিকেণ্ট বা তাৎপৰ্যতাৰ লগত বা কেৰেক্টাৰিষ্টিকৰ লগত যদি আমি ইয়াক সংগবদ্ধ কৰাই দিওঁ তেতিয়াহ'লে এইটো একদম কি হয় ৰাইট এক্সাম্পলছ অফ management or management pervasive. This is the second and important characteristics and features of management. Okay, understood? Then go for the point number 3. It is a multi-dimensional. Okay, it is a multi-dimensional. Kyo multi-dimensional? Saba tumaloke. Point number 3 to হয় আমার মাল্টি ডাইমেনশন হয় না মাল্টি ডাইমেনশন মানে এটা পরিসৰ নহয় ই কি হয় তোমাৰ মাল্টি বিভিন্ন পরিসৰৰ মাজত ই কি কৰিব ইয়াৰ আমি কাম পাম ইয়াৰ আমি গুৰুত্ব পাম পইণ্ট নম্বৰ 1 টো কি কোৱা হৈছে যে মেনেজমেন্ট অফ ওয়ার্ক পইণ্ট নম্বৰ ইয়াৰে সাব ডিভিজন যিটো আছে মেনেজমেন্ট অফ পিপল মেনেজমেন্ট অফ অপাৰেশন দ্যাট মিন্স দ্য মেনেজমেন্ট অফ ওয়ার্ক A number 2 যদি multi-national management of work. Point number B
management of people. Point number 3, management of operation. Okay, the management of work, it is a multi-dimensional task. যে কাম কেনেকৈ কৰিব লাগিব, কাম কেনেকৈ শিকিম, কাম শিকাটোও কিন্তু ৱৰ্কৰ ভিতৰতে পৰে আৰু কাম শিকোৱাটোও ৱৰ্কিঙৰ ভিতৰতে পৰে। যে আমি এদিন কাম শিকিছোঁ, সেইটো কামৰ দ্বাৰা আমি একেদিনাই যে আমি ইফিচিয়েণ্ট হ'ম তাৰ কোনো কথা নাথাকে, হয়নে নহয়? হা, যে তুমি আজি ABCD লিখিব পাৰা, তুমি অ ক খ লিখিব পাৰা, হয়নে নহয়? সেইটো কিহৰ কাৰণে হ'ল? সেইটো হৈছে কি ইট ইজ এ হাৰ্ড ৱৰ্ক এণ্ড ইট ইজ দ্য ৰেগুলাৰ এক্সাৰচাইজ ইউ হেভ টু ডান অবটেইনিং এট টু দ্য লোৱাৰ লেভেল টু পাৰ্টিকুলাৰ লেভেল. So that is the main point, the management of the work. That means your efficiency has been increased, your effectiveness has been increased. Then go forward to the second point, the management of people. So without people, আমি পৰিচালনা কৰিব নোৱাৰোঁ, নাপাৰোঁ, সম্ভৱ নেকি এইটো? নোৱাৰোঁ কেতিয়াও, হয়নে নহয়? পৰিচালনাৰ সঠিক দিশ কাৰ লগত জড়িত হৈছে? ইট ইজ ফৰ দ্য ৰিলেটেড টু দ্য পিপল. পিপুলেহে কি কৰিব? মেচিনক কি কৰিব? তোমাৰ ইণ্ডিকেট কৰে আৰু এই ইণ্ডিকেটে সেই কামখিনি কৰাত আমাক কি কৰে? সহজ কৰি তুলিব। নে মেনেজমেণ্ট ফৰ দ্য অপাৰেশ্যন। আৰু যি আমাৰ লক্ষ্য আছিল সেইটোক আমি কি কৰিম? পাৰ্টিকুলাৰ ৱেত আমি অপাৰেশ্যনটো আমি কি কৰিম? ছাকচেছ কৰাৰ কাৰণে ট্ৰাই কৰিম। চ' ডেট ইজ দ্য এনাদাৰ পইণ্ট, ইট ইজ এনাদাৰ পইণ্ট of management, that is the characteristic function is that the multi-dimensional. For subdivision, management of the work, management of the people, management of operation. Okay, I hope understand. Then management is a continuous process. Point number 4. Management ki koa hoise continuous process. Kyo continuous process eitu? আমি যদি নিজকে প্ৰশ্ন কৰোঁ যে আমি এটা কাম কৰিলোঁ, তোমাৰ টাৰ্গেট কি? বোলে মই ক্লাছ 9ৰ পৰা তুমি 10 পালা, 10ৰ পৰা 11 পালা, 11ৰ পৰা এতিয়া 12 পালা, হয়নে নহয়? তোমাৰ কি এডুকেশ্যন লোৱাৰ ছিষ্টেম যিটো বা চাৰ্টিফিকেটটো তোমাৰ কি হ'ল? শেষ হৈ গ'ল নেকি? নিশ্চয়কৈ হোৱা নাই। গতিকে এইটো তুমি কি কৰি আছা বা এইটো আমি কি কৰি আছোঁ? ডে বাই ডে আমি গৈ আছোঁ আৰু ডে বাই ডে আমি কি কৰিছোঁ? নিজৰ কাৰণে আমি ডেভেলপিং যিটো প্ৰচেছ আছে সেই প্ৰচেছটোক আমি কি কৰি আছোঁ? ইনক্ৰিজ কৰি আছোঁ। ঠিক তেনেকুৱাকৈ যদি এটা আমি অৰ্গেনাইজেশ্যনৰ যদি এক্সাম্পল লওঁ যে এই বছৰত আমি 1 crore টাৰ্ণ অভাৰ হ'ল আৰু আমি কোম্পানী বন্ধ কৰিলেও কোনো কথা নাই, এনেকুৱা কোনোবা এটা কোম্পানীয়ে ভাবে নেকি? ভাৰতবৰ্ষৰ যদি আমি দিলীপ চাংভিৰ যদি কওঁ, মেনকাইণ্ড যদি ফাৰ্মাৰ কথা কওঁ, সেইফালে ৰিলায়েন্স যদি কোম্পানীৰ কথা কওঁ, সেইফালে যদি আমি মিট্টাল এণ্ড মিট্টালৰ কথা কওঁ, সেইফালে টাটাছ যদি কথা কওঁ, তেওঁলোকে কি যে প্ৰত্যেক বছৰে আমাৰ 1 crore হৈছে, 10 বছৰ কাম কৰিছোঁ, তাৰপিছত আমাৰ কোম্পানী বন্ধ কৰি দিছোঁ। এইটোতো কৰা নাই। তাৰ মানে কি? তাৰ অৰ্থটো এইটো কৰিছে যে এটা টাস্ক কমপ্লিট হৈছে, তাৰপিছত তাক কি কৰা হৈছে? নেক্সট এটা টাস্কলৈকে আমি কি কৰিছোঁ? কনভাৰ্চন কৰিছোঁ। চ' ডেট ইজ দ্য ৱে, ডেট ইজ দ্য এনাদাৰ ফাংচন, ডেট ইজ দ্য এনাদাৰ ইম্পৰ্টেণ্ট ফাংচনছ এণ্ড দ্য কেৰেক্টাৰিষ্টিক্স ইজ মেনেজমেণ্ট ইজ দ্যাট মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, ইট ইজ নেভাৰ এণ্ডিং। ওৱান প্ৰচেছ could be completed, then the started the another task. Okay, understand? Then go forward to the point number 5. Management is a group activities. Okay, point number 5 কি কোৱা হৈছে? 5 to group activities. Okay, যে তুমি অকলে নোৱাৰো, মই অকলে এটা কামহে কৰিব পাৰিম বা দুটা কৰিব পাৰিম, মই 5টাহে কৰিব পাৰিম। 5 ৱৰ্কলৈকে মই পাৰিম, তাৰপিছত মোৰ দ্বাৰা সম্ভৱ নহয়। তাৰ কাৰণে কি লাগিব? এটা টিম লাগিব, এটা কি লাগিব? আমাক গ্ৰুপ লাগিব, এটা দল লাগিব। আৰু মেনেজমেণ্টে সেই কথাখিনিকে কি কোৱা? ইট ইজ এ গ্ৰুপ এক্টিভিটিজ। তুমি অকলে নহয়, তোমাৰ লগত 10জন লোৱা এণ্ড you have complete the task. Okay, মহাত্মা গান্ধীৰ যিটো কথা কৈছিল যে এডাল যদি বা থাকে বা কাঠ যদি সবে ভাঙিব পাৰে, তাৰ দুৰ্বলতাটো বেছি, যিমানে ডাঙৰ নহওক কিয়। আৰু
তাক যদি একগোট কৰি দিয়া যায় তেতিয়াহ'লে তাক ভাঙিব নোৱাৰে, কঠিন হয়। পৰিচালনাৰ তত্ত্বটো এইটোৱে কৈছে যে অকলে নহয়, তুমি তোমাৰ লগত আৰু 10 জন লোৱা, তোমাৰ ফলোৱাৰ হোক, হা, তেওঁলোকে তেওঁলোকৰ ব্ৰেইনক ইউটিলাইজ কৰক, তেওঁলোকৰ কি কৰক, কাৰ্যৰ কি কৰক, ব্যৱহাৰ কৰক, আৰু এই কি দিব, এটা অৰ্গেনাইজেশ্যনৰ, এটা অনুষ্ঠানৰ সফলতা আনি দিব। প্ৰত্যেকটো দিশতে, প্ৰত্যেকটো, সেইটো অনুষ্ঠানেই হওক, সেইটো ঘৰেই হওক, বা সেইটো যিকোনো প্ৰফিট নন প্ৰফিট বুলি কোনো কথা নাই, হা, ইণ্ডাষ্ট্ৰি ট্ৰেড কমাৰ্চ বুলি কথা নাই, চবতে পৰিচালনাৰ তত্ত্বটো সদায় কি থাকে বা কেৰেক্টাৰিষ্টিকটো কি কোৱা হয়, গ্ৰুপ এক্টিভিটিজ। অ'কে, বুজি পাইছোঁ। নেক্সট আমি ক'ম intangibility, point number, last point এইটো, the management function cannot be the physically seen but is the present can be feel, হয়নে নহয়? যে কি কোৱা হৈছে, পৰিচালনাৰ তত্ত্বটো আমি ফিজিকেলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমি তাক কি কৰিব পাৰোঁ, আমি অনুভৱ কৰিব পাৰোঁ। যি ঠাইত সঠিক পৰিচালনা আছে, যি ঠাইত সঠিক ৰূপত ডিৰেকশ্যন আছে, যি ঠাইত সঠিক ৰূপত নিয়ন্ত্ৰণ আছে, যি ঠাইত সঠিক ৰূপত ষ্টাফিং আছে, যি ঠাইত সঠিক ৰূপত অৰ্গেনাইজিং আছে, সেই অনুষ্ঠান, সেই অৰ্গেনাইজেশ্যন, সেই ঘৰ হওক, নন প্ৰফিট, লাভ লোকচান, অনাথ বেংক, বিত্তীয় অনুষ্ঠান যি নহওক কিয়, সি কি কৰিব, উন্নতিৰ চিৰিত কি কৰিব, বগাব। লগতে কি কোৱা হৈছে, ই কি হয়, ইয়াক অনুভৱেই কৰা যায়, হা, আমি ফিলহে কৰোঁ। তেওঁ অমুক কামটো বৰ ধুনীয়াকৈ নিদৰ্শন দাঙি ধৰিছে, আমি সেইখিনি কি কৰিব লাগে, আমিও সেই ঠাইলৈকে যাব লাগে। গতিকে পৰিচালনাৰ চৰিত্ৰই ক্ষেত্ৰত এইটো এটা কি হয়, গুৰুত্বপূৰ্ণ কাৰ্য বা চৰিত্ৰ। গতিকে এইখিনি আছিলে কেৰেক্টাৰিষ্টিকৰ ওপৰত আমাৰ বিশ্লেষণ। মই ভাবোঁ এইখিনি তোমালোকে অতি সুন্দৰকৈ বুজি পাইছা, হা, আৰু যদি কিবা নিশ্চয়কৈ যদি তাত সুধিবলগীয়া থকা বিষয় থাকিব, পৰিচালনা বুলি কোৱাৰ লগে লগে বহুত কথা আহে, মেনেজমেণ্ট বুলি কোৱাৰ লগে লগে বহুত কথাখিনিয়ে কি হয়, ইয়াৰ আমি ডিপলি আমি ভাবিব লগা হয়। টু থিংক বি দ্য নেৰো, দেন ইউ হেভ বিন দ্য অবটেইনিং দ্য টোটেল প্ৰচেছ, বা হাউ টু বি দ্য কণ্ট্ৰলিং টু দ্য অভাৰিং ডিৰেক্টৰিং, গোটেই পৰিচালনাৰ কথাখিনি আমাৰ কি হয়, আমি উপস্থাপন হয়। চ' আজি ইয়াতে এৰিছোঁ, আশা কৰোঁ তোমালোকে এইখিনি সুন্দৰকৈ বুজি পাইছা। ধন্যবাদ।